নমস্কাৰ আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰু মই প্ৰাঞ্জল গ্ৰেপ্তাৰৰ পূৰ্বে বহিৰাষ্ট্ৰত আত্মগোপনৰ চেষ্টা চলাইছিল জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত শ্যাম কানু মহন্তই নিউজ 18ৰ অনুসন্ধানত ফাদিল ফেষ্টিভেল মহন্ত খ্যাত শ্যাম কানুৰ পৰিকল্পিত কাৰসাজি শ্যাম কানুক লৈ চাঞ্চল্যকৰ তথ্য গ্ৰেপ্তাৰৰ পূৰ্বে বহিৰাষ্ট্ৰত আত্মগোপনৰ চেষ্টা চলাইছিল জুবিন হত্যাৰ অভিযুক্ত শ্যাম কানু মহন্তই বহিৰাষ্ট্ৰৰ পৰাই জামিন লোৱাৰ চেষ্টাৰে উচ্চতম ন্যায়ালয়ত শ্যাম কানুৱে দাখিল কৰিছিল লেখ আবেদন নিউজ 18ৰ অনুসন্ধানত ফাদিল হ'ল ফেষ্টিভেল মহন্ত খ্যাত শ্যাম কানুৰ পৰিকল্পিত কাৰসাজি শ্যাম কানুৱে জানিছিল জুবিন গাৰ্গৰ অসুস্থতাৰ কথা এই অসুস্থতাৰ দুহাই দিয়ে হাৰি যোৱাৰ আঁচনি পাঙিছিল চতুৰ শ্যাম কানুৱে নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত পৰিছে 30 ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ত শ্যাম কানুৰ অধিবক্তাই দাখিল কৰা লেখ আবেদন এইখনেই সেইখন 174 পৃষ্ঠাৰ লেখ আবেদন প্ৰাপ্ত তথ্য অনুসৰি 29 ছেপ্টেম্বৰত ৱাকালতনামাত সহি কৰিছিল শ্যাম কানুৱে একেদিনাই মালয়েছিয়াত নটাৰী কৰা হৈছিল লেখ আবেদনখন ৰাজকমল নামৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাই দাখিল কৰা 174 পৃষ্ঠাৰ লেখ আবেদনৰ পাতে পাতে আত্মৰক্ষাৰ অপ্ৰাণ চেষ্টা শ্যাম কানু মহন্তৰ অসম আৰক্ষীৰ পৰা গোচৰটো CBIৰ হাতলৈ হস্তান্তৰ কৰাৰ আবেদন জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত শ্যাম কানু মহন্তৰ আনকি গোচৰৰ তদাৰক কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক দায়িত্ব দিয়াৰ আৰ্জি জনোৱা হৈছে লেখ আবেদনত লেখ আবেদনত মুখ্যমন্ত্ৰীৰ এক্সৰ দুটা পোষ্টৰ লগতে সন্নিৱিষ্ট কৰা হৈছে সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰকাশিত ফটোগ্ৰাফ আৰু ভিডিঅ'ৰ একাধিক স্ক্ৰীনশ্বট শ্যাম কানুৰ গীতানগৰৰ কাৰ্বি পথত থকা ঘৰত SITয়ে প্ৰথমবাৰ অভিযান চলোৱা কালত ITBP জোৱানে শ্লোগান দিয়া দৃশ্যও গাঁঠি দিয়া হৈছে আবেদনখনত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দৰ্শনৰ বাবে গোট খোৱা জনসমুদ্ৰ মৰমৰ শিল্পীৰ প্ৰতি জনতাই দেখুওৱা সন্মান আইন শৃংখলা বৰ্তাই ৰখাত নিয়োজিত আৰক্ষীয়ে চকুপানী টুকা দৃশ্যৰ লগতে জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ একাধিক ফটো সন্নিৱিষ্ট কৰি শ্যাম কানুৱে দিয়াৰ চেষ্টা কৰিছে প্ৰাণলৈ অহা সংশয়ৰ বাৰ্তা মুখ্যমন্ত্ৰীয়ে নেতিবাচক মন্তব্য কৰাৰ বাবে অসম আৰক্ষীৰ ওপৰত বিশ্বাস হেৰাই যোৱাৰ কথা উল্লেখ কৰিছে শ্যাম কানু মহন্তই আবেদনত সুশান্ত সিং ৰাজপুতৰ প্ৰসংগ উল্লেখেৰে ৰিয়া চক্ৰৱৰ্তী আৰু বিহাৰ চৰকাৰৰ গোচৰৰ প্ৰসংগও উল্লেখ কৰিছে অভিযুক্তটোৱে ছিংগাপুৰ আৰক্ষীয়ে গোচৰত অভিযুক্ত কৰা নাই বুলি দাবী শ্যাম কানুৰ সেইবাবে ভাৰতত শ্যাম কানুক অপৰাধী সজোৱাৰ কোনো ভিত্তি নাই বুলি উল্লেখ কৰিছে জুবিন গাৰ্গ হত্যা গোচৰৰ মূল অভিযুক্তটোৱে উপযুক্ত তথ্য প্ৰমাণ অবিহনে ক্ষুব্ধ জনতাক সন্তুষ্ট কৰিবলৈ অসম আৰক্ষীয়ে দোষী সজোৱাৰ অভিযোগ শ্যাম কানু মহন্তৰ গুৱাহাটীৰ অধিবক্তাই আইনী সাহায্য নিদিয়াৰ সিদ্ধান্ত লোৱাৰ কথা লেখ আবেদনত উল্লেখ কৰিছে শ্যাম কানুৱে জীৱনৰ প্ৰতি ভাবুকি অহাৰ উল্লেখেৰে সংবিধানৰ 32তম অনুচ্ছেদৰ আধাৰত নিৰাপত্তা বিচাৰিছে শ্যাম কানুৱে লেখ আবেদনত পাকে প্ৰকাৰে অসুস্থতাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি দাবী কৰি জামিনৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল শ্যাম কানু মহন্তই সেই লেখ আবেদন পঞ্জীয়ন হ'লেই উচ্চতম ন্যায়ালয়ত আৰম্ভ হ'ব শুনানি কিন্তু তেতিয়াও মনোবাঞ্ছা পূৰণ নোহোৱাৰে সম্ভাৱনা শ্যাম কানু মহন্তৰ কিন্তু সংবাদ মাধ্যমৰ বিৰুদ্ধে লেখ আবেদনত শ্যাম কানুৱে অনা অভিযোগ নস্যাৎ কৰিলে জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই নাই এই প্ৰেয়াৰকেইটালত তেনেকুৱা একো নাই এই প্ৰেয়াৰকেইটা সাধাৰণতে এইকেইটা এটা জেনেৰেল প্ৰেয়াৰ যে তেওঁ ইনভেষ্টিগেশ্যনটো কাৰোবাৰ দ্বাৰা এটা বিশেষ সংস্থাৰ দ্বাৰা হোৱাটো বিচাৰিছে ৰাদাৰ দেন দি আসাম পুলিচ অৰ দি SIT অৰ দি CBI অসমৰ দ্বাৰা অসম পুলিচৰ দ্বাৰা তেওঁ হোৱাটো বিচৰা নাই সেইটো ইয়াৰ পৰা ক্লিয়াৰ যদিও তেওঁ
আহি পেলাই কৈছিলে যে আই ৱান্ট টু জইন দি ইনভেষ্টিগেশ্যন তেওঁ ফেচবুক লাইভত কৈছিলে যে আই ৱান্ট টু জইন দি ইনভেষ্টিগেশ্যন ইন আছাম হুইচ ইজ কণ্ট্ৰী টু দি পিটিশ্যন ফাইল বাই হিম সেইটো ইয়াৰ পৰা ওলাই পৰে তেওঁ এপিনে কৈছে যে মই অসমৰ ইনভেষ্টিগেশ্যনত আহি জইন কৰিব বিচাৰিছোঁ তেওঁ ফেচবুক লাইভত কৈছে ৱেৰেজ তেওঁ আগতীয়াকৈ কিন্তু লেখ আবেদনখন প্ৰিপেয়াৰ কৰি থৈ দিছিলে ফৰ দি সুপ্ৰিম কোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সলনি পোনে পোনে উচ্চতম ন্যায়ালয়ত শ্যাম কানুৱে আবেদন কৰাক লৈও মন্তব্য জ্যেষ্ঠ অধিবক্তাগৰাকীৰ আবেদনখন গুৱাহাটী হাইকোৰ্টতো কৰিব পাৰিলে হয় নকৰি তেওঁ ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত কৰিছে হুৱেৰেজ চিমিলাৰ দুখন পিটিশ্যন আন দুজন মানুহে অলৰেডি গুৱাহাটী হাইকোৰ্টত কৰি থৈ দিছে যে এইটো ইনভেষ্টিগেশ্যনটো CBIক দিব লাগে চ' তেওঁ ইয়াতো আহি পেলাই সেই একেটা প্ৰেয়াৰ কৰিব পাৰিলেহেঁতেন কিন্তু নকৰি তেওঁ সুপ্ৰিম কোৰ্টটো চিলেক্ট কৰিলে 30 বছৰীয়া কেৰিয়াৰত আৰক্ষীৰ তদন্তৰ সলনি নিজে CBI তদন্ত বিচৰাৰ ঘটনা এয়াই প্ৰথম বুলি উল্লেখ কৰিলে জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই এইটো এটা বৰ ৰেয়াৰেষ্ট অফ দি ৰেয়াৰ কেছ বুলিয়ে ক'ব লাগিব বা এনেকুৱা ইনচিডেণ্ট ফৰ দি ফাৰ্ষ্ট টাইম ময়ো আজি প্ৰায় 30 বছৰ ওকালতিত এই প্ৰথম দেখিলোঁ য'ত একিউজে হয়তো নিয়া বা CBIৰ দ্বাৰা ইনভেষ্টিগেশ্যন হোৱাটো বিচাৰে সদায় সাধাৰণতে ভিক্টিমে বিচাৰে একিউজে কেতিয়াও নিবিচাৰে CBI বা নিয়াৰ দ্বাৰা ইনভেষ্টিগেশ্যন হোৱাটো লেখ আবেদন কৰিলে শ্যাম কানু মহন্ত সাৰি যাব নোৱাৰে বুলিও স্পষ্ট কৰি দিলে অধিবক্তাগৰাকীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ যোগে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 6,957 কোটি টকা অনুমোদন কৰিছে মই অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ এই বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক 5টা বৃহৎ প্ৰকল্প দিলে নামৰূপৰ ফাৰ্টিলাইজাৰ যি আমাৰ কোম্পানী আছিল ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন তাক সম্প্ৰসাৰণ কৰি 12 লাখ মেট্ৰিক টনৰ বাবে এটা নতুন সাৰ কাৰখানা নিৰ্মাণৰ অনুমোদন দিলে 12,000 কোটি টকা গুৱাহাটী ৰিং ৰোড কৰোৱা নাৰেংগীৰ দলং 7,000 কোটি টকা অসমত এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ অনুমোদন দিলে আৰু লামডিঙৰ পৰা তিনিচুকীয়ালৈ ৰেলৰ যিটো পথ আছিল তাক দ্বৈত ৰেলপথলৈ সম্প্ৰসাৰণ কৰিবলৈ অনুমোদন দিলে কাজিৰঙাৰ এলিভেটেড কৰিডৰ এই বছৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমাৰ পঞ্চমটো উপহাৰ এতিয়া ইয়াৰ মাজত আৰু এটা উপহাৰো আমাৰ মাজত আছিল বৰাক উপত্যকালৈকে যোৱা এক্সপ্ৰেছ কৰিডৰ অৰ্থাৎ 6টা উপহাৰ এইবাৰ মই 7মটো উপহাৰলৈও বাট চাইছোঁ কোনোবা এটা দিনত ভাল খবৰ আহিব সেয়া হ'ল গোলাঘাট আৰু গহপুৰৰ মাজত টানেল বা সুৰংগ নিৰ্মাণৰ অনুমোদন এই কাজিৰঙা এলিভেটেড কৰিডৰৰ সমান্তৰালভাৱে মই আৰু এটা ভাল খবৰ মাজুলীবাসী ৰাইজক জনাব খুজিছোঁ অৱশেষত মাজুলী অৰ্থাৎ কমলাবাৰী নিমাতী ঘাটৰ ওপৰত নিৰ্মাণৰত দলঙৰ টেণ্ডাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল আৰু ইতিমধ্যে মাজুলীত দলং নিৰ্মাণ কৰি থকা প্ৰতিষ্ঠানটোৱে এই নতুন দলং নিৰ্মাণৰ বাবে দায়িত্ব পাবলৈ সক্ষম হৈছে প্ৰতিষ্ঠানটোৰ মই নাম ল'ব খোজা নাই ব্যক্তিগত প্ৰতিষ্ঠান কিন্তু তেওঁলোক ইতিমধ্যে মাজুলীত আন দুখন দলং বনোৱাৰ বাবে কৰ্মৰত হৈ আছে সেয়েহে মাজুলীৰ ৰাইজে নিশ্চয় অহা 2 মাহমানৰ ভিতৰতে দলঙৰ কাম নতুনকৈ নিৰ্মাণ হোৱা দেখা পাব আৰু তেওঁলোকে সাইট আদিও অহা এমাহৰ ভিতৰতে গ্ৰহণ কৰিব বা সাইট আদিৰ দায়িত্ব ল'ব মাজুলীৰ বাবেও এয়া সুখবৰ তৃতীয়টো সুখবৰ যোৱাকালি আমি পালোঁ মাননীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ পৰা ৰাজ্যত বানপানী নিয়ন্ত্ৰণৰ বাবে আমাৰ ৱেটলেণ্ডসমূহক অৰ্থাৎ ডাঙৰ ডাঙৰ বিলসমূহক আমি
একোটা ৰিজাৰ্ভিয়ৰ পানীৰ ডাঙৰ ৰিজাৰ্ভিয়ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ নেকি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমত তেনে 50টা ৰিজাৰ্ভিয়ৰ অৰ্থাৎ আমাৰ ৱেটলেণ্ডসমূহক ৰিজুভিনেশ্যনৰ বাবে পৰামৰ্শ দিছিল তেখেতৰ আইডিয়া হ'ল যে বাৰিষাত যেতিয়া ব্ৰহ্মপুত্ৰত পানী হ'ব যেনেকৈ আজি আমি দীপৰ বিলত বহুত পানী সঞ্চয় কৰোঁ তেনেকৈ ৱেটলেণ্ডবিলাকত আমি পানী সঞ্চয় কৰিম আৰু যেতিয়া বাৰিষা নাথাকিব এই ৱেটলেণ্ডসমূহক আমি জীৱন্ত বা প্ৰাণৱন্ত কৰিও ৰাখিব পাৰিম আমাৰ জলসম্পদ বিভাগে যি প্ৰস্তাৱ আগবঢ়াইছিল 15টা এনে ৰিজাৰ্ভিয়াৰক শক্তিশালী কৰিবৰ বাবে যোৱাকালি কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই 692 কোটি টকাৰ অনুমোদন জনাইছে মেঘালয়ৰ পৰা অহা পানী আমাৰ গুৱাহাটীৰ জুৰিপাৰ আদি অঞ্চলক বহুত ক্ষতি কৰি আহিছে এই পানী শিলখাকুলৈ ডাইভাৰ্ট কৰিবৰ বাবে আন এটা প্ৰকল্পও যোৱাকালি গৃহমন্ত্ৰী ডাঙৰীয়াই অনুমোদন জনাইছে য'ত 200 কোটি টকা ব্যয় কৰা হ'ব আনহাতে বানপানীৰ সময়ত হোৱা ক্ষতি দূৰ কৰিবৰ বাবে 1200 কোটি টকাৰো আন এটা অনুমোদন যোৱাকালি কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে আগবঢ়াইছে মই ভাবো এইসমূহ ৰাজ্যখনৰ বাবে এক সুখৰ বতৰা আৰু আমি এনেকৈ উন্নয়নমূলক আৰু বিকাশৰ কৰ্মৰাজিৰে আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠতম ৰাজ্যলৈ ৰূপান্তৰ কৰিম ইতিমধ্যে অসমত উদ্যোগীকৰণৰো প্ৰচেষ্টা সমান্তৰালভাৱে আৰম্ভ হৈছে আমি আশা কৰোঁ যে এই গোটেই প্ৰকল্পসমূহৰ দ্বাৰা আমি অসমক এখন বিকশিত ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰিম যোৱা মোৰ ফেচবুক লাইভত কোন পৰীক্ষাৰ কেতিয়া ৰিজাল্ট দিব নিযুক্তিৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰিছিলোঁ পুলিচ কনিষ্টবলৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা যাতে উচ্চতম ন্যায়ালয়ে উঠাই লয় অহা 8 তাৰিখে উচ্চতম ন্যায়ালয়ত আমি ভেকেটিং পিটিশ্যন আমি আগবঢ়াম মই বিশ্বাস কৰোঁ যে ন্যায়ালয়ত আমি ন্যায়ালয়ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাবলৈ সক্ষম হ'ম যোৱা ফেচবুক লাইভত কোৱা মতে নিৰ্দিষ্ট দিনত এতিয়া পৰীক্ষাৰ ফলাফলসমূহ ঘোষণাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব দুই এজন প্ৰাৰ্থীয়ে মোক কৈছিলে যে এলপি আৰু এমই লিষ্টত পিজি আৰু গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰ পোৱা বহুতৰ নাম সন্নিবিষ্ট হৈ আছে আমি নিশ্চিত কৰিম যাতে পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰত যিসকল নিযুক্তি হ'ব তেওঁলোকৰ নাম যাতে এলপি বা এমই লিষ্টত নাহে অৰ্থাৎ যি ডাবল এপইণ্টমেণ্টৰ যিটো অভিযোগ থাকে তাক যাতে আমি বহু পৰিমাণে ৰোধ কৰিব পাৰোঁ আৰু সেই বিষয়ে ইতিমধ্যে বিভাগৰ বিষয়াসকলক মই স্পষ্ট নিৰ্দেশ দিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্তক আইনী সাহায্য দিবলৈ ওলোৱা অধিবক্তা ৰাজ কমলক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা অধিবক্তা ৰাজ কমলৰ সৈতে কংগ্ৰেছৰ যোগসূত্ৰক লৈ আৰম্ভ হৈছে চৰ্চা প্ৰাপ্ত তথ্যমতে ৰাজ কমলে সুপ্ৰিম কোৰ্টত শ্যামকানুৰ হৈ লেখ আবেদন কৰিছিল পঞ্জাৱত কংগ্ৰেছৰ শাসনকালৰ ডেপুটি এডভোকেট জেনেৰেল আছিল ৰাজ কমল 2017 চনৰ পৰা 2021 চনৰ ছেপ্টেম্বৰ পৰ্যন্ত ডিএজি হিচাপে কৰ্মৰত আছিল ৰাজ কমল কংগ্ৰেছৰ ঘনিষ্ঠ হিচাপে জনাজাত ৰাজ কমল ৰাজ্যসভাৰ কংগ্ৰেছ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা নয়ডাৰ সিম্বায়োসিছ আইন বিদ্যালয়ৰো অতিথি অধ্যাপক আছিল ৰাজ কমল কেটিএছ তুলসীৰ জুনিয়ৰ ৰাজ কমলে কংগ্ৰেছৰ হৈ বহু গোচৰত অৱতীৰ্ণ হৈছে ইফালে ৰাজ কমলৰ সৈতে কংগ্ৰেছৰ যোগসূত্ৰৰ কথা নস্যাৎ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বৰ্তমানত আজি যিজন নাম ওলাইছে এইজন ব্যক্তিৰ কংগ্ৰেছ দলৰ লগত কোনো সম্পৰ্ক নাই কংগ্ৰেছ দলৰ সদস্য নহয়
কংগ্ৰেছ দলৰ আইনী বিভাগৰ সদস্য নহয়। তো যেতিয়া তেওঁ বৰ্তমান কংগ্ৰেছ দলৰ না লিগেল ডিপাৰ্টমেণ্টৰ না আমাৰ মেম্বাৰ হয়, তেতিয়া কি স্বাৰ্থত যিজনে এই বাতৰি বা য'ত এই বাতৰি ওলালে কি স্বাৰ্থত এই বাতৰি তদন্ত নকৰাকৈ, অধ্যয়ন নকৰাকৈ এই বাতৰি কি স্বাৰ্থত প্ৰকাশ কৰিল? তেওঁ যি সময়ত পঞ্জাৱৰ কথা কৈছে, যি সময়ত তেওঁ পঞ্জাৱৰ কংগ্ৰেছ নেতৃত্বৰ চৰকাৰৰ এডভোকেট জেনেৰেল আছিলে, ডেপুটি, এই সময়ত যিজন ব্যক্তি মুখ্যমন্ত্ৰী আছে, এই মুখ্যমন্ত্ৰীটো আজি তাৰিখত বিজেপি দলত আছে। পঞ্জাৱত সেই সময়ত যিজন মুখ্যমন্ত্ৰীৰ অধীনত এইগৰাকী ব্যক্তি ডেপুটি এডভোকেট জেনেৰেল হ'বলৈ পাৰিলে, কেপ্টেইন অমৰিন্দৰ সিং, তেওঁতো আজি বিজেপি দলত আছে। আমিও অভিযোগ আনিব পাৰোঁ, আমি আনা নাই, কিন্তু এই যুক্তি হ'লেতো আমিও অভিযোগ আনিব পাৰোঁ। সেইজন ব্যক্তি যদি আপোনালোকে টুইটাৰ টাইমলাইনটো চাই, তাত দেখা পাব যে তেওঁ এটা কেছ বৰ্তমানৰ বিজেপি লিডাৰ মনজিন্দৰ সিং ছিৰছা, তেখেতৰ লগত এটা কেছ তেওঁ ভাগ লৈছিল। আকৌ আমিও অভিযোগ দিব পাৰোঁ তেনেকৈ। আৰু এটা যদি চাই, তেওঁ টুইটাৰটোৱে চাব দেই, তেওঁ ভাৰত চৰকাৰ, বৰ্তমানৰ কেন্দ্ৰীয় বিজেপি চৰকাৰৰ প্ৰাক্তন এডভোকেট জেনেৰেল মুকুল ৰোহটাগী, তেখেতৰ লগত তেওঁ কাম কৰিছে, নিজেও তেওঁ কৈছে। তো আমি এনেধৰণৰ তথ্য, যি বাস্তৱ তথ্য লৈ আমিও কিছু অভিযোগ দাঙি ধৰোঁ নেকি? ৰাজ্যিক সভাপতি সোধোঁ নেকি? কেন্দ্ৰীয় সভাপতি? আমি কৰিবলৈ বিচৰা নাই, আমি ৰাজনীতি কৰিবলৈ বিচৰা নাই। আৰু এই ধৰণৰ বোকা চেতিয়া ৰাজনীতি জুবিনদাৰ সম্পৰ্কত আমি কৰিবলৈ বিচৰা নাই। প্ৰথম কথা, তেওঁ কোন হয় মই নাজানো, চিনি নাপাওঁ। সেই গতিকে কথাখিনি মই এটা প্ৰত্যুত্তৰ দিয়াৰ আগত মই অকণমান চেক কৰিব লাগিব তেওঁ আমাৰ সদস্য হয় নে নহয়। আৰু যদি সদস্য নহয়, তেতিয়াহ'লে এজন সাধাৰণ এডভোকেট হিচাপে মই সেইটো আপিল কৰিব পাৰিম তেওঁক। কিন্তু দলৰ যদি হয়, তেওঁ নিশ্চয় দলৰ ফালৰ পৰাই তেওঁক ক'ব। আৰু মই ভবা নাই তেওঁ আমাৰ দলৰ সদস্য বুলি। মই খবৰ লৈছিলোঁ অকণমান দিল্লীৰ ফালে, আমাৰ দলৰ কোনো সদস্য নহয় তেওঁ। আৰু বহুত আছে যে বিজেপিৰ নীতি আদৰ্শ বহুতেই বেয়া পায়, তেতিয়া তেওঁলোকে গণতন্ত্ৰৰ ৰক্ষাৰ বাবে বিজেপি বিৰোধী 2-4টা কথা কয়। তাৰ অৰ্থ এইটোৱে হ'ব নালাগে যে তেওঁলোক সকলো কংগ্ৰেছ দলৰ সদস্য। বহুত মুক্ত মনৰ মানুহ আছে যিবিলাকে বৰ্তমান দেশত যেনেকুৱা ধৰণৰ ললেছনেছ চলি আছে, সংবিধান ৰক্ষা নামত, আইনৰ নামত যিবিলাক আইন বিৰোধী কাম কৰি থাকে, তেওঁলোকে আৰক্ষীয়ে হওক বা অন্যসকলে হওক, তাৰ বিৰুদ্ধে মাত মাতি থাকে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ এই মুহূৰ্তত। কৰবাত নহয় কৰবাত আমাৰ অন্তৰ আত্মাক আঘাত দিছে। আৰু এজন জুবিনৰ অনুৰাগী হিচাপে মই তাৰ ব্যতিক্ৰম নহয়। আৰু সেয়েহে এটা দিনৰ ভিতৰতে ছিংগাপুৰত পষ্টমৰ্টেম কৰি দিল্লীলৈকে তেখেতৰ পাৰ্থিৱ শৰীৰ লৈ অহা, দিল্লীৰ পৰা অসমলৈ লৈ আহি তেখেতক লাখ লাখ ৰাইজৰ দৰ্শনৰ বাবে পাৰ্থিৱ শৰীৰক সুৰক্ষিত কৰি ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া, আৰু শেষত সোণাপুৰত এক সুন্দৰ স্থানত তেখেতক বিদায় দিয়া, এই সমগ্ৰ প্ৰক্ৰিয়াটোত মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে নহয়, জুবিনৰ এজন অনুৰাগী হিচাপে নিজকে নিয়োগ কৰিছিলোঁ। যোৱা ফেচবুক লাইভত মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিনক ন্যায় দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ, আৰু ৰাজ্য চৰকাৰে সেই দায়িত্ব নিষ্ঠাৰে সৈতে পালন কৰিব। আৰু আপোনালোকে দেখিলে ইয়াৰ ভিতৰতে আমি এই ঘটনাৰ লগত জড়িত বুলি সন্দেহ কৰা শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি ভূঞা, অমৃতপ্ৰভা মহন্ত আটাইকে আমি গ্ৰেপ্তাৰ কৰিলোঁ।
আৰু 14 দিনৰ বাবে পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হ'ল সাধাৰণতে কোনো ন্যায়ালয়ে 14 দিন পুলিচ ৰিমাণ্ড নিদিয়ে এই ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাই এটা ব্যতিক্ৰমী ৰূপ ল'লে প্ৰথমবাৰৰ বাবে আমি কোনোবা এজন অভিযুক্তৰ বিৰুদ্ধে 14 দিনৰ পুলিচৰ ৰিমাণ্ড ল'বলৈ সক্ষম হৈছোঁ যিসকল অধিবক্তা আছে তেওঁলোকে জানে আদালতে 3 দিন 4 দিন কৰি ৰিমাণ্ড দিয়ে কিন্তু একেলগে আমি 14 দিনৰ ৰিমাণ্ড ল'বলৈ সক্ষম হ'লো এতিয়া আমাৰ অপেক্ষা ছিংগাপুৰত থকা অসমীয়া লোকসকলে যাতে আমাৰ তদন্ত প্ৰক্ৰিয়াত আহি সহযোগিতা কৰে আৰু তেখেতসকলে যদি এই তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে আমি তেখেতসকলৰ বিৰুদ্ধেও আমি কঠোৰ হ'ম বহুতৰ প্ৰশ্ন আছিলে যে ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব ৰিপৰ্ট পাম নে নাপাম যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি ছিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছোঁ গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো অহাকালি আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম আপোনালোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছোঁ ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয় অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয় হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে যিসকল লোকে এই বিষয়ত দৃষ্টি ৰাখে তেওঁলোকে নিজেই জানে যে হাইকোৰ্টৰ সিটিং জাজে জুডিচিয়েল কমিশ্যন হেড কৰা আমাৰ ৰাজ্যত কৰবাত আগত এবাৰ বা দুবাৰ হ'ব পাৰে কিন্তু ই স্বাভাৱিক নহয় অহা কালি আমি জাষ্টিছ সৌমিত্ৰ শইকীয়া আয়োগ গঠন কৰিম মই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এতিয়া যিসকলে ইউটিউব ফেচবুক টুইটাৰত জুবিনৰ হত্যাৰ বিষয়ে বিভিন্ন তথ্য দাঙি ধৰিছিল এতিয়া তেওঁলোকৰ দায়িত্ব হ'ব যে তেওঁলোকে এই ন্যায়িক আয়োগৰ সন্মুখলৈ গৈ শপতনামা দাখিল কৰা কৰবাত ফেচবুকত লাইক ইনষ্টাগ্ৰামত ফলোৱাৰ গোটাবলৈ জুবিনৰ অনুৰাগী হোৱা আৰু ন্যায়িক আয়োগক এতিয়া গৈ সহযোগিতা কৰা আমি নিশ্চিতভাৱে সেই সকলৰ প্ৰতি লক্ষ্য ৰাখিম যিসকলে ফেচবুক আৰু ইনষ্টাগ্ৰামত বিভিন্ন কথা ক'লে এতিয়া তেওঁলোকে ন্যায়িক আয়োগৰ আগত শপতনামা দাখিল কৰাৰ দায়িত্ব পালন কৰিব নে নাই নাও দ্য বল উইল বি ইন দেয়াৰ কোৰ্ট তেওঁলোকে এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰে তাৰ পৰাই আমি প্ৰমাণ পাম যে কোন আচলতে কিমান জুবিনৰ অনুৰাগী শ্ৰদ্ধা ৰাইজ মই আপোনালোকক এটা পুৰণা কথালৈ মনত পেলাম 13 আৰু এয়া ফেচবুক লাইভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ তেওঁ উল্লেখ কৰিছে আৰু বিভিন্ন কথা তেওঁ উত্থাপন কৰিছে আৰু ৰাজ্য চৰকাৰৰ কৰণীয়খিনি কথা তেওঁ সদৰি কৰিছে জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী হিচাপে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত আগভাগ লোৱা বুলিও সদৰি কৰিছে পুনৰ শুনাইছো
আৰু গটাই দিয়া হ'ব যি মৰুত্বৰ পৰীক্ষাৰ প্ৰতিবেদন হিয়া পৰিয়ালক গটাই দিয়া হ'ব পৰিয়ালে হিয়া ৰাজহুৱা কৰে নে নকৰে সেইখিনি কথা পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু ডাঙৰ খবৰটো হৈছে যে আয়োগ গঠন কৰা হৈছে ন্যায়িক আয়োগ গঠন কৰা হৈছে আমি পৰিয়ালক পিএম ৰিপৰ্ট গটাই দিম বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে আৰু জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত ডাঙৰ কাম কৰাৰ কথা ক'লে তদন্তৰ বাবে ন্যায়িক আয়োগ গঠন কৰা হৈছে মুখ্যমন্ত্ৰীয়ে জনাইছে হাইকোৰ্টৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠন হ'ব ন্যায়াধীশ গৰাকীৰ নেতৃত্বত এই যি আয়োগ এই আয়োগৰ এতিয়া গোটেই তদন্ত প্ৰক্ৰিয়া বা গোটেই কথাখিনি আগবঢ়াই লৈ যাব কিন্তু এটা অনুৰাগীসকললৈ আহ্বান কৰিছে যে কেৱল সেই ইনষ্টাগ্ৰামৰ লাইক বা ফলোৱাৰ্ছৰ বাবে নহয় এতিয়া কাৰোবাৰ হাতত যদি কিবা তথ্য আছে তেওঁলোকৰ কোৰ্টত এতিয়া বল যে তেওঁলোকে আহি সেয়া আয়োগৰ সন্মুখত আহি জমা দিব লাগে চৈধ্য দিনৰ আৰক্ষীৰ জিম্মাত শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত আজি CJM আদালতত হাজিৰ কৰাইছিল শেখৰ আৰু অমৃত প্ৰভাক বৃহস্পতিবাৰে মাৰাথন জেলাৰ অন্তত গ্ৰেপ্তাৰ কৰিছিল দুয়োকে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত দুয়োকে গ্ৰেপ্তাৰ কৰিছিল CIDয়ে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত একেলগে আছিল শেখৰ আৰু অমৃত প্ৰভা ঘটনাৰ সময়ৰ বহু ভিডিঅ' ৰেকৰ্ডিং কৰিছিল অমৃত প্ৰভাৰ মোবাইলত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 4জনক গ্ৰেপ্তাৰ 1 অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল শ্যাম কানু আৰু সিদ্ধাৰ্থক শ্যাম কানু আৰু সিদ্ধাৰ্থকো 14 দিনৰ জিম্মাত লৈছে CIDয়ে বৰ্তমান CIDৰ জিম্মাত আছে 4 অভিযুক্ত আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাস আছে লাইভত দীপাংকৰ যেহেতু এতিয়া 14 দিনৰ আৰক্ষীৰ জিম্মাত এই দুয়োগৰাকী অমৃত প্ৰভা আৰু শেখৰ জ্যোতি এতিয়া হয়তো তদন্ত অধিক ক্ষিপ্ৰ হ'ব নিশ্চয় প্ৰাঞ্জল চাওক যোৱা নিশাৰ পৰা এই মুহূৰ্তলৈকে প্ৰায় 24 ঘণ্টা সময়ৰ খবৰ হৈছে আৰু এই মুহূৰ্তলৈকে শেখৰ গোস্বামী আৰু অমৃত প্ৰভা মহন্ত CIDৰ জিম্মাতে আছে আৰু শেহতীয়া বহুখিনি আপডেট আহি আছে তেওঁলোকে বৰ্তমানৰ জেৰাৰ সন্মুখীন হৈছে যিগৰাকী স্পেচিয়েল DGP মুন্না প্ৰসাদ গুপ্তা তেওঁ নিজে জেৰা চলাইছে তেওঁলোকক নিশা যি অমৃত প্ৰভা মহন্ত পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হ'ব আৰু এই শেখৰ গোস্বামীক যোৱা নিশাৰ দৰে একেই CIDৰ লকআপত ৰখা হ'ব আৰু এই মুহূৰ্তলৈকে 4জন অভিযুক্ত আৰক্ষীৰ জালত পৰিছে আৰু আজিৰ দিনত যদি চোৱা যায় তেতিয়াহ'লে এই শ্যাম কানু মহন্তৰ সৈতে টকা বিনিয়োগ কৰা একাংশ লোকক তলব কৰিছিলে ক'ত কিনে কিমান সংখ্যক টকা বিনিয়োগ কৰিছিল নৰ্থ ইষ্ট ফেষ্টিভেলত এইসমূহ অৰ্থনৈতিক অপৰাধৰ দিশৰ ক্ষেত্ৰত SIT এটা জোৰদাৰ তেওঁলোকে ষ্টেটমেণ্ট সংগ্ৰহ কৰি আছে দ্বিতীয়টো কথা হৈছে জুবিন গাৰ্গৰ যিগৰাকী PSO আমি বৰা বুলি বহুজনে আমি চিনি পাওঁ সেই নন্দেশ্বৰ বৰাকো আজি তলব কৰা হৈছিল তেওঁ বৰ্তমানো CIDৰ জিম্মাতে আছে তেওঁৰ পৰাও কিছু ষ্টেটমেণ্ট সংগ্ৰহ কৰিছে কিন্তু মেনেজাৰৰো যে মেনেজাৰ থাকে আজি আমি প্ৰথমবাৰ এনে ধৰণৰ অসমমূলকত এই ধৰণৰ ঘটনা এটা আমি শুনিবলৈ বা দেখিবলৈ সক্ষম হৈছোঁ কৃষাণু দাস নামৰ এজন যুৱকক আজি তলব কৰা হৈছিল দুপৰীয়া ঠিক 2:30 বজাত তেওঁ আহি SITত হাজিৰ হৈছিল আৰু তেওঁকো তলব কৰা হৈছিল আৰু সেই কৃষাণু বৰাই হৈছে সিদ্ধাৰ্থ শৰ্মাৰ ব্যক্তিগত সহায়ক অৰ্থাৎ মেনেজাৰ তেওঁৰ যিসমূহ মেনেজাৰ হৈ তেওঁ যিসমূহ ইভেণ্ট মেনেজমেণ্টৰ কাম থাকে সেই কামসমূহ কৃষাণুৱে চাইছিল গতিকে সেই কৃষাণুকো আজি তলব কৰা হৈছিল একেদৰে নন্দেশ্বৰ বৰা অসম আৰক্ষীৰ SBৰ তেওঁগৰাকী আৰক্ষীৰ লোক হয় আৰু তেওঁ দীৰ্ঘ সময় জুবিন গাৰ্গৰ PSO হিচাপে তেওঁ কৰ্মৰত হৈ আছিল আৰু শেহতীয়াকৈ ছিংগাপুৰলৈকে বৰাই নিজে গৈ এয়াৰপৰ্টত থৈ আহিছিল কিন্তু ছিংগাপুৰ ভ্ৰমণত নন্দেশ্বৰ বৰাই যোৱা নাছিল গতিকে এই ধৰণৰ বিষয়সমূহ লৈ আৰক্ষীয়ে ষ্টেটমেণ্ট সংগ্ৰহ কৰিছে ঠিক একেদৰে কাইলৈ অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিককো CIDয়ে তলব কৰিছে ঠিক একেদৰে দিল্লীৰ এগৰাকী সাংবাদিককো ইতিমধ্যে তলব কৰা বুলি আমাৰ হাতত খবৰ আহি পৰিছে গতিকে SIT পিছ পৰি ৰোৱা নাই কাৰণ যি 14 দিনৰ বাবে এই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকক জিম্মাত ৰাখিছে দ্বিতীয় দিনৰ বাবে যদি আমি চাওঁ তেতিয়াহ'লে এই যিগৰাকী অমৃত প্ৰভা মহন্ত আৰু আনফালে আনগৰাকী বাদ্যযন্ত্ৰী জুবিন গাৰ্গৰ সহযোগী শেখৰ গোস্বামী তেওঁকো 14 দিনৰ বাবে জিম্মাত লৈছে গতিকে সময় যথেষ্ট লৈছে SITয়ে আৰু এই সময়সমূহ লৈ তেওঁলোকে তন্নতন্নকৈ বিভিন্নজনক সোধপোছ চলাইছে তেওঁলোকে এখন সঠিক মজবুত কেছদাৰী প্ৰস্তুত কৰাৰ উদ্দেশ্যে তেওঁলোকে এই গোটেই ষ্টেটমেণ্টসমূহ বৰ্তমান ৰেকৰ্ড কৰি আছে আৰু একেদৰে BNSSৰ অধীনত 183 ধাৰাত আজি যি ছেছন কোৰ্টত ন্যায়ালয়ত আজি ষ্টেটমেণ্টটো আনকি ৰেকৰ্ড কৰা হৈছে গৰিমা শইকীয়া গাৰ্গৰ আৰু গৰিমা শইকীয়া গাৰ্গে কেমেৰাত যিসমূহ কথা কৈ গৈছিল সেই একেবোৰ কথা
কথাই আজি তেওঁ কোৰ্টত তেওঁ ষ্টেটমেণ্ট হিচাপে তেওঁ জবানবন্দী ইতিমধ্যে দিয়া বুলি আমি লাভ কৰিছোঁ খবৰ গতিকে এই দীৰ্ঘ সময় SITয়ে তেওঁলোকে এটা সময় লৈছে আৰু সময়ৰ ভিত্তিত তেওঁলোকে এনেধৰণে তদন্ত প্ৰক্ৰিয়া তেওঁলোকে চলাই গৈছে আৰু স্বাভাৱিকতে বহু তথ্য পৰৱৰ্তী সময়ত ওলাই থাকিব ধন্যবাদ দীপাংকৰ এতিয়া চাওঁ